ইতিমধ্যে সকলো জ্ঞাত যে গুৱাহাটী মহানগৰীৰ জিএছ ৰোড স্থিত যি সোহম এম্পোৰিয়া তাত ভয়ংকৰ অগ্নিকাণ্ডৰ সূত্ৰপাত হৈছে শেহতীয়া ভিজুৱেলছ এয়া আমি আপোনালোকক দেখুৱাই আছো তাত ক্ৰমান্বয়ে এতিয়া কোলা ধোঁৱাই গোটেই অট্টালিকাটো আৱৰি ৰাখিছে তাত অট্টালিকাটোৰ তিনিটাকৈ মহলা ওপৰৰ তিনিটা মহলা য'ত ষ্টেট বেংকৰ এটা শাখা আছিল সেই শাখা ষ্টেট বেংকৰ শাখা থকা মহলাকেইটাত জুই জ্বলি থকা বুলি সন্দেহ কৰা হৈছে আমি পুনে পুনে আপোনালোকক লৈ যাব বিচাৰিছোঁ ঘটনাস্থলীলৈ য'ৰ পৰা আমাৰ সৈতে মিতালী কোঁৱৰ সংযুক্ত হৈ আছে অগ্নি নিৰ্বাপক বাহিনীয়ে এতিয়া ক্ৰেনৰ সহায় লৈছে দেখুৱাইছোঁ দৃশ্যাংশ মিতালী কোঁৱৰ মই আকৌ আপোনাৰ কাষলৈ আহিছোঁ নিশ্চয় ৰাজদীপ ইতিমধ্যে আমি পুৱাৰ পৰা সেই দৃশ্য দেখুৱাই আছোঁ যে নিশাৰ ভাগত যেনেধৰণে এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হ'ল আৰু তাৰ পিছত 1 মিনিট সময় নোৰোৱাকৈ আচলতে অগ্নি নিৰ্বাপন বাহিনীৰ যিসমূহ গাড়ী সেই গাড়ীসমূহে যিহেতু জুই নিৰ্বাপন কৰাৰ বাবে চেষ্টা চলাই আছে আৰু এইখিনি মুহূৰ্তত পুনৰ দেখুৱাইছোঁ যে অগ্নি নিৰ্বাপন বাহিনীৰ যি ক্ৰেন সেই ক্ৰেনৰ জৰিয়তে তেওঁলোকে ইয়াত এইখিনি মুহূৰ্তত নিৰ্বাপন কৰাৰ চেষ্টা চলাইছে কিন্তু আমি দেখুৱাইছোঁ যে কেনেধৰণে ক'লা ধোঁৱাই সমগ্ৰ যি অট্টালিকা সেই অট্টালিকাটো আচলতে চানি ধৰিছে কাৰণ যিমানেই পানী ছটিওৱা হৈছে সিমানেই কিন্তু জুইৰ যি জ্বলাৰ পিছত ক'লা ধোঁৱা সেই ধোঁৱাই এইখিনি মুহূৰ্তত চানি ধৰিছে বিশেষকৈ কাপোৰৰ বিপণীখন আছে তলত আৰু ওপৰৰ যি তিনিটাকৈ ফ্ল'ৰ সেই তিনিটাকৈ ফ্ল'ৰ যিহেতু নৰ্থ ইষ্টৰ এইটো মূল শাখা SBIৰ আৰু সেই SBIৰ শাখা যথেষ্টভাৱে ক্ষতিসাধন হৈছে তাত যথেষ্ট লোকৰ একাউণ্ট আছে আৰু নৰ্থ ইষ্টৰ যিহেতু মূল ব্ৰাঞ্চ ইয়াৰ পৰাই সকলো বেংকৰ কাম কাজসমূহ চলাচল হয় আৰু তেওঁলোকৰ যিসকল কৰ্মচাৰী আছে তেখেতসকলে কৈছে আৰু বিশেষকৈ যি তলত আছে কাপোৰৰ ব্যৱসায় প্ৰতিষ্ঠানখন আৰু কাপোৰ আৰু কাগজ আৰু এই দুইটাত জুই জ্বলাৰ বাবে আচলতে সহজেই জুই লাগে গতিকে হয়তো এই বেংকত থকা কাগজ আৰু তলত যিহেতু কাপোৰৰ বিপণী কাপোৰ থকাৰ বাবেই এনেধৰণে অধিক হাৰত জুই জ্বলিল আৰু যাৰ বাবে নিৰ্বাপন কৰিব পৰা নাই এতিয়া পুনৰ এনেধৰণে বিভিন্ন প্ৰান্তৰ পৰা পুনৰ কৈছোঁ যে গুৱাহাটীত যিমান আচলতে অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী আছিল সেইসমূহেও তেওঁলোকে নিয়ন্ত্ৰণ কৰিব নোৱাৰাৰ বাবে বিভিন্ন প্ৰান্তৰ পৰা নগাঁও মৰিগাঁও বিভিন্ন প্ৰান্তৰ পৰা এইসমূহ গাড়ী আনিছে গাড়ী আনি এতিয়া যথেষ্টখিনি চেষ্টা চলাই থকা হৈছে কিন্তু এই জুই ক'ৰ পৰা জ্বলিল প্ৰাৰম্ভিক যি পৰ্যায়ৰ তদন্ত সেই তদন্তত এটা কথা হয়তো হ'বও পাৰে বা নহ'বও পাৰে অনুমান কৰা হৈছে যে যিহেতু বৰদিন আহি আছে আৰু বৰদিনৰ বাবে বেংকৰ লগতে তলৰ যি আচলতে এইটো এটা সোহম এম্পোৰিয়া সকলোৱে গম পাইছে যে অভিজাত ব্যৱসায় প্ৰতিষ্ঠান আৰু তাত সুন্দৰকৈ ডেকোৰেশ্যন কৰা হৈছে বিভিন্ন ৰঙৰ লাইট জ্বলোৱা হৈছে বৰদিন আহি আছে সজাই পৰাই তোলা হৈছে গ্ৰাহকসকলক আকৰ্ষণ কৰাৰ বাবে আৰু সেই লাইটসমূহৰে আচলতে কিবা বিজুতি হৈ শ্বৰ্ট চাৰ্কিটৰ ফলত এই যি অগ্নিকাণ্ড হোৱা বুলি তেওঁলোকে কিছু পৰিমাণে অনুমান কৰিছে নহ'বও পাৰে বা বেলেগ কাৰণো থাকিব পাৰে কিন্তু প্ৰাৰম্ভিক পৰ্যায়ত সেই কথা পোহৰলৈ আহিছে কিন্তু বাহিৰত যথেষ্ট সংখ্যক লোক আহি চিন্তাত পৰিছে যে এই বেংকত তেওঁলোকৰ একাউণ্ট থকা বহু লোক আহিছে আৰু সেইসকলে চিন্তা কৰি আছে যে তেওঁলোকৰ ইয়াতে যি মূল্যৱান গহনা সেই গহনা ৰাখিছিল ইয়াতে যিহেতু তেওঁলোকৰ লাখ টকীয়া বা কোনো লোকৰ কোটি টকীয়া গহনা মূল্যৱান সেইসমূহ ৰাখিছে টকা আছে সকলোৱে চিন্তা কৰিছে সেইসমূহ আচলতে ক্ষয় ক্ষতি হৈছে নেকি কাৰণ আমি যিখিনি দেখিছোঁ যে বেংকৰ ভিতৰৰ ভাগত যথেষ্ট ক্ষতিসাধন হৈছে এইখিনি মুহূৰ্তত আমি দৃশ্য দেখুৱাইছোঁ আৰু বাহিৰৰ পৰিৱেশ আমি পুনৰ দেখুৱাইছোঁ যে এনেধৰণে বহু লোক আহি ইয়াত উপস্থিত হৈছেহি সকলোৱে আচলতে চিন্তাত পৰি আছে তেওঁলোকৰ একাউণ্ট আছে বেংকৰ কৰ্মচাৰীসকল আছে বেংকৰ বিষয়াসকল আহিছে আৰু সোহম এম্পোৰিয়াৰ যিসকল কৰ্মচাৰী তেওঁলোক আহিছে তেওঁলোকে উচুপি উঠিছে তেওঁলোকে শংকাত ভুগিছে যে তেওঁলোকে ইয়াতেই কাম কৰি যিহেতু চলি আছিল আৰু এইখিনি মুহূৰ্তত যিসকল আছে তেখেতসকলৰ পৰা জানিবলৈ যত্ন কৰিম কিন্তু তাৰ আগতে আমি পোনপটীয়াকৈ যি পৰিৱেশ সেই পৰিৱেশ দেখুৱাইছোঁ আৰু এয়া যিহেতু আমি দেখুৱাবলৈ যত্ন কৰিছোঁ সকলো আহিছে আমি তেওঁলোকৰ পৰাও জানিবলৈ যত্ন কৰিম কাৰণ সকলো ৰৈ আছে দাদা আপুনি ইয়াতে কাম কৰে নেকি সোহম এম্পোৰিয়াত
বেংকত কৰোঁ ট্ৰাই কৰি আছে এতিয়ালৈকেতো পৰা নাই না এইটো গুৱাহাটীৰ জোনেল অফিচ হয় এতিয়ালৈকে ধৰিব পৰা নাই কিমান হৈছে ডেমেজটো কিন্তু লকাৰ চকাৰ আছে ছেফ হয় এইবিলাক প্ৰব্লেম নাই তেওঁলোকে আচলতে খুব মন বেয়া তেওঁলোকৰ কাৰণ নিশ্চয়কৈ তেওঁলোকে কাম কৰি আছিল ইমান সময়ত আনদিনা তেওঁলোকে ইয়ালৈ আহে ডিউটিত আহে কিন্তু আজি তেওঁলোকে দেখিছে যে তেওঁলোকে কাম কৰা প্ৰতিষ্ঠানকেইটা আচলতে গোটেই জ্বলি ধ্বংস হৈ গৈছে আৰু যাৰ বাবে এনেধৰণে বাহিৰত দেখুৱাইছোঁ যে 3খন অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী সেই গাড়ীকেইখন ৰৈ আছে কিন্তু 3খন পৰ্যাপ্ত নহয় ভিতৰত বহুকেইখন আছে আৰু ভিতৰে বাহিৰে যথেষ্টখিনি চেষ্টা কৰিছে মই পুনৰ সেই দৃশ্য পোনপটীয়াকৈ দেখুৱাম যিমানেই আচলতে পানী মাৰিছে সিমানেই যি ক'লা ধোঁৱা সেই ধোঁৱাই চানি ধৰা দেখিবলৈ পোৱা গৈছে এইখিনি মুহূৰ্তত কাৰণ সম্পূৰ্ণৰূপে বেংকৰ যি 3টা ফ্ল'ৰ সেই 3টা ফ্ল'ৰত বেংকৰ কাম কাজসমূহ চলে আৰু সেই কাম কাজসমূহ কৰা স্থানসমূহ জ্বলি শেষ হৈ গৈছে কাৰণ চাওক যে যিকেইখন সাধাৰণ জুই লাগিলে অগ্নি নিৰ্বাপক বাহিনীৰ যিকেইখন গাড়ী আহে সেই গাড়ীকেইখনে কিন্তু নিয়ন্ত্ৰণ কৰি জুই নিৰ্বাপন কৰিব নোৱাৰিলে আৰু যাৰ বাবে এনেধৰণে যি ক্ৰেন সেইকেইখন আনিব লগা হৈছে আৰু যিমানেই পানী মাৰিছে পুনৰ কৈছোঁ যিমানেই পানী মাৰিছে দৃশ্য দেখি সকলোৱে গম পাইছে যে সিমানেই কিন্তু ক'লা ধোঁৱাই চানি ধৰিছে এইখিনি মুহূৰ্তত নিশা 12:30 বজাৰ পৰা এতিয়ালৈকে জুই নিৰ্বাপন কৰিব পৰা নাই ভিতৰত জ্বলি আছে উমি উমি জুইৰ যিহেতু কাপোৰৰ ব্যৱসায় প্ৰতিষ্ঠান আৰু সমান্তৰালকৈ ওপৰত বেংকৰ বহু গুৰুত্বপূৰ্ণ ফাইল সকলো জ্বলি শেষ হৈ গৈছে কোটি টকা লাখ টকা শেষ হৈ গৈছে আৰু যাৰ বাবে এতিয়া ইয়াত যিসকলে কাম কৰে তেওঁলোকে চিন্তাত পৰিছে আৰু বিশেষকৈ যিসকলৰ একাউণ্টৰ যিসকল গৰাকী আৰু বিশেষকৈ লকাৰত নিজৰ যি মৰমৰ সোণৰ গহনা থৈছিল বা ডায়মণ্ডৰ গহনা থৈছিল সেইসমূহ আশংকা কৰিছে যে সেইসমূহ নষ্ট হৈছে কাৰণ স্বাভাৱিকতেই মানুহৰ শংকা হ'ব কাৰণ ইমান ভয়ংকৰ অগ্নিকাণ্ড সেই অগ্নিকাণ্ডৰ পিছত এই অট্টালিকাটোত যে সেইসমূহ বস্তু বাচিছে অকণো আশা কৰিব নোৱাৰি কাৰণ দেখিছে যে পানী যিমানেই মাৰিছে সিমানেই এনেধৰণে এতিয়া মিতালী কোঁৱৰ আপুনি দেখুৱাই যাওক এটা বাণিজ্যিক বিৰতিৰ পুনৰ সময় হৈছে এটা বাণিজ্যিক বিৰতিলৈ আমি পৰৱৰ্তী অংশত পুনৰ উভতি আহি আপোনাৰ কাষলৈ যাম আৰু সোহাম এম্পৰিয়াৰ সেই ভয়ংকৰ অগ্নিকাণ্ড আপোনাৰ জৰিয়তে আমি অসমবাসী ৰাইজক দেখুৱাম ক্ৰমান্বয়ে তাৰ পৰা ধোঁৱা ওলোৱাৰ পৰিমাণ বৃদ্ধি পাবলৈ ধৰিছে আৰু এতিয়া ক্ৰেনৰ সহায় লৈছে ক্ৰেনৰ জৰিয়তে সেই ধোঁৱা নিৰ্গত হৈ থকা অট্টালিকাটোৰ মহলা কেইটালৈ এতিয়া পানী ছটিওৱাৰ ব্যৱস্থা কৰিছে কিন্তু এনেকৈ জুই নিৰ্বাপন কিমান দেৰিৰ পিছত কৰিব পাৰে সেয়া লক্ষণীয় হ'ব কাৰণ বহু গুৰুত্বপূৰ্ণ নথিপত্ৰ লকাৰৰ বহু সোণৰূপ ইতিমধ্যে জুইত যে জাহ গৈছে সেয়া এক প্ৰকাৰ দৃশ্যাংশ দেখিলেই অনুমান কৰিব পাৰি